এক দীঘলীয়া সময়ৰ পাছত আপোনালোকৰ মাজলৈ আহি আছে থিয়েটাৰ অমলতৰা, যি আমাৰ অসমীয়া আৰু ছাত্ৰী ভাষাৰ সংমিশ্ৰণৰ বিশেষকৈ যি এক সুন্দৰ নৃত্য নাটিকাৰ লগতে কেইবাখনো ইয়াত আপোনালোকৰ মন মগজু আৰু হৃদয় জিনিব পৰা নাটক লৈ বিশেষকৈ আপোনালোকৰ মাজলৈ আহি আছে থিয়েটাৰ অমলতৰা। চ' তাৰে আজি যি শিল্পী আৰু কলা কৌশলী চিনাকি পৰ্বৰ লগতে তেখেতলৈ এক সাক্ষাৎকাৰ অনুষ্ঠান আজি ইয়াত অনুষ্ঠিত কৰিছিলে আৰু মই আজি আহি ইয়াত উপস্থিত হৈছোঁ। চ' মই পোনপ্ৰথমে আপোনালোক দেখাই লৈছোঁ ইয়াত যিসকলে থিয়েটাৰ অমলতৰাৰ সম্পূৰ্ণ পৰিয়ালবৰ্গসকল আছে আৰু ইয়াত যি অমলতৰা থিয়েটাৰৰ যিসকল বিষয়ববীয়াসকলৰ লগতে বিশেষ সুদূৰ আমাৰ উজনিৰ পৰা নামনি আৰম্ভ কৰি যিসকল ইয়াৰ কলা কৌশলী তেখেতসকলে আজি আহি ইয়াত উপস্থিত হৈছে। চ' মই পোনপ্ৰথমে আপোনালোকক এই অমলতৰা থিয়েটাৰ যি এজন সক্ৰিয় বিষয়ববীয়া এইখন নাটকৰ লগত জড়িত থকা দাদা এজন আছে, মই দাদাক আপোনালোকক চিনাকি কৰিছোঁ। ত' দাদা, চাৰিওফালে যিহেতু এতিয়া অমলতৰা এখন ধুনীয়া সুসজ্জাৰে এই অমলতৰা থিয়েটাৰ আপোনালোকৰ মাজলৈ আহিছে। মোৰ নাম টিংৰাজ ওৰাং, মই অমলতৰা থিয়েটাৰ সম্পাদক দায়িত্ব বৰ্তমান লৈছোঁ। তাৰপিছতে যিহেতু আমাৰ 1996 পৰাই এই অমলতৰা থিয়েটাৰ আমাৰ জন্ম হৈছে। অসমৰ মানে আদিবাসী চাহ জনগোষ্ঠীৰ মানে ছাদ্ৰী ভাষা আৰু অসমীয়া সংমিশ্ৰিত ভাষাৰ সৰ্বপ্ৰথম থিয়েটাৰ, যিয়ে মাজতে আমাৰ গেপিং হৈছে বিভিন্ন প্ৰেক্ষাপটৰ কাৰণে, বিভিন্ন সমস্যাৰ কাৰণে, কিন্তু পুনৰ আমাৰ তাৰ সজীৱ কৰি পুনৰ আমি আগবাঢ়ি যাব বিচাৰিছোঁ, পুনৰ উদ্যমেৰে নতুন তৰে আৰু তাক ন ৰূপেৰে আমি সজাব বিচাৰিছোঁ। আৰু যিহেতু এই থিয়েটাৰে আমি ভাবিছোঁ আমাৰ এই মানে আমাৰ এটা মূল শ্লোগান আছে, ঐক্য সম্প্ৰীতি আৰু সমন্বয় প্ৰতীক। এতিয়া আমি আৰু এটা শব্দ সংযোগ কৰিব বিচাৰিছোঁ, সেইটো হ'ল ঐক্য সম্প্ৰীতি সমন্বয় আৰু সংস্থাপনৰ প্ৰতীক হিচাপে অমলতৰা থিয়েটাৰ পূৰ্ণ উদ্যমেৰে ওলাই আহিছে। তাৰ লগতে আমাৰ বিভিন্ন কলা কৌশলী সুদূৰ নামনি অসমৰ পৰা উজমিন বিভিন্ন জেগাৰ আমি কলা কৌশলীসকলক আমি সংগ্ৰহ কৰিছোঁ। আমাৰ যিহেতু আমাৰ ইয়াৰ মুখ্য অভিনেতা হিচাপে আমাৰ লবিন দাস, তেখেতে অসমৰ পৰিচিত আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ এজন মুখ্য অভিনেতা, বিভিন্ন ফিল্ম টিভি বিভিন্ন জেগাত চিৰিয়েল চিৰিজৰ বিখ্যাত বোধ অৰ্জনো কৰিছে। তাৰ লগতে আমাৰ নতুন নতুন কলা কৌশলী আমাৰ পুৰণা আগৰ অমলতৰাৰ শিল্পীসকলকো আমি জড়িত কৰিছোঁ। লগতে আমাৰ অভিজ্ঞ কি কয় অভিনেতা, তাৰপিছতে নাট্যকাৰ, লেখক আমাৰ অভিজিত গগৈ, আমাৰ মনোজ গোহাঁই, তেখেতলোকৰ অসমৰ পৰিচিত, তেখেতলোকো আমাৰ লগত আছে। গতিকে আমি খুব গৌৰৱান্বিতেৰে ক'ব পাৰোঁ যে আমি এই অমলতৰা থিয়েটাৰ পুনৰ মানে জন্ম আৰম্ভণি কৰি ইয়াক আমি সুদূৰ নামনিৰ পৰা অসমলৈ এটা সমন্বয় আৰু ঐক্য সম্প্ৰীতি আৰু সংস্থাপনৰ প্ৰতীক হিচাপে আগুৱাই লৈ যাবৰ কাৰণে আগবাঢ়িছোঁ। অমলতৰা থিয়েটাৰখন ৰাইজৰ মাজলৈ যদি লৈ যাব লগা হয়, ৰাইজে কেতিয়া মানে এই অমলতৰা থিয়েটাৰ একেবাৰে কাষৰ পৰা পাব বুলি ভাবোঁ? এইটো আমি খুব ৰিচেণ্টলি আমি আৰম্ভ কৰিছোঁ। আমি ভাবিছোঁ 22 ডিচেম্বৰ আমি ৰাইজৰ কাষলৈ লৈ যাম। আমি 1 আগষ্টৰ পৰা যিহেতু ইয়াক ৰিহাৰ্চেল আৰম্ভ কৰিবলৈ 1 আগষ্টৰ পৰা আৰম্ভ কৰি আমি 22 আগষ্টত আমি ফিল্ডত ওলাই যাম। আৰু আমি ভাবিছোঁ অসমৰ মানে আমাৰ বিশেষকৈ উজনিৰ পৰা আৰম্ভ কৰি যদি সুযোগ সুবিধা হয় আমি নামনিলৈও যাব পাৰোঁ, কিন্তু এইবছৰ সদ্যহতে আমি ইমান দীঘলীয়া কৰিব নিবিচাৰিছোঁ। কিন্তু চাওঁ পৰিস্থিতি যদি আমাৰ ঠিক ঠাক থাকে, চব ফালৰ পৰা সহযোগ কৰি আমি নামনিলৈ যাম। আমাৰ সেইটো লক্ষ্য এটা আছে। আৰু ইয়াৰ লগতে আমাৰ যিহেতু কলা কৌশলী আমাৰ গোটেই থিয়েটাৰ পৰিয়ালবৰ্গৰ কি কয় আপোনাৰ পূৰ্ণ সক্ৰিয় সহযোগটো আমি এই প্ৰয়োজন আছে। পাব্লিকৰ মূল হ'ল ছাপোৰ্টটো আমাক দৰকাৰ আছে। এই আৰু যদি কোনোবা ব্যক্তিগত অনুষ্ঠান যদি অমলতৰা থিয়েটাৰ যদি পাব বিচাৰে, যোগাযোগটো কেনেধৰণে কৰিছিলে? আমাৰ এই অমলতৰা থিয়েটাৰখন যোগাযোগ কৰিবৰ কাৰণে আমি ইতিমধ্যে বিভিন্ন চেনেলতো দিছোঁ। আমাৰ নিজৰ বিভিন্ন মানে আমি ফেচবুকতো পঠাইছোঁ, ইউটিউবতো আমি দিছোঁ। এতিয়া আপোনাৰ থৈ দিও আমি পঠিয়াম। লগতে আমাৰ নিজস্বভাৱে আমি কিছুমান হেণ্ডবিল আৰু লগতে পোষ্টাৰ বিতৰণ কৰিম। লগতে আমাৰ ইয়াৰ মুখ্য কাৰ্যালয় যিটো আমি নাহৰণি, যিটো আমাৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ মানে আমাৰ জয়পুৰ ব্লক কাষতেই, তাৰ ভিতৰতে আমাৰ এই থিয়েটাৰখনক আমি মুখ্য কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিছোঁ। গতিকে ইয়াত যোগাযোগ কৰিবলৈ আমাৰ যিহেতু ইয়াতে এটা CSC আছে, আমাৰ মহেন্দ্ৰ বৰা বুলি কয়, তেখেতে আমি সিহঁতে যোগাযোগৰ কাৰণে এই বস্তুটো নাম্বাৰটো দিম বিভিন্ন এইটো। আৰু সিহঁতে মোৰ নাম্বাৰটো আছে, আমাৰ এটা আছে আমাৰ যিহেতু হেণ্ডবিলতো দিয়া আছে। আৰু আপোনাৰ চেনেল দি যাওক, তেখেতলোকে আমাৰ লগত যোগাযোগ কৰিলে আমি আমাৰ ইতিমধ্যে আমাৰ প্ৰতিনিধিসকলো আমি ফিল্ডত পঠিয়াম। ইতিমধ্যে গৈছেও, বহু জেগাত তেখেতলোকে এইটো প্ৰচাৰ কৰিছে। আৰু ইতিমধ্যে আমাৰ কিছু জেগা এগ্ৰিমেণ্টৰ প্ৰক্ৰিয়াও চলি আছে, প্ৰায় চূড়ান্ত অৱস্থাত আছে।
ঠিক আছে, ধন্যবাদ থাকিল। চ' বন্ধুসকলে ইয়াত দেখাই আছোঁ যি অমলতাৰা থিয়েটাৰৰ যি যোগাযোগৰ যি নাম্বাৰ মই ডেছক্ৰিপশ্যন আপোনালোক দি দিম। আৰু আপোনালোক যদি বিচাৰে আপোনালোক মঞ্চত এই থিয়েটাৰখন যদি পাব বিচাৰে তেতিয়াহ'লে আপোনালোক যোগাযোগ কৰিব পাৰিব। আৰু এইফালে মই দেখাই আছোঁ আপোনালোকক, এইফালে দাদাকেইজনৰ পৰা সকলোৱে খুব ধুনীয়াকৈ এই নাটকখনৰ লগত জড়িত হৈ আছে। আমাৰ ছাৰক সকলোৱে চিনি পায়, আৰু এইফালে আমাৰ ৰবীন দা আছে, সকলোৱে চিনি পায়। আৰু বিশেষকৈ এইখন যদি মই আপোনালোকক দেখাওঁ, যিসকল কলা কৌশলীৰ লগতে আমাৰ একেবাৰে গুৱাহাটীৰ পৰা এজন শিল্পী আহি অনুষ্ঠানটোৰ লগত জড়িত হৈ আছে। চ' দাদা ইয়াত আহি এই অমলতাৰা থিয়েটাৰৰ লগত যিকেইজন এতিয়া লাগি আছে, কেনেকুৱা ফিল্ডটো কেনেকুৱা হৈছে? খুব সুন্দৰ অনুভৱ মোৰ। আৰু যিহেতু মই নামনিৰ পৰা উজনিলৈ আহিছোঁ, আমাৰ ইমূৰৰ পৰা সিমূৰ যিহেতু দুটা ঠাইৰ মাজত বহুত দূৰত্ব আছে। চ' মই বিচাৰোঁ সেই দূৰত্বখিনি আমি নোহোৱা কৰোঁ, নাইকিয়া কৰোঁ অমলতাৰা থিয়েটাৰৰ জৰিয়তে। আৰু দুটা ভাষাৰ মাজত থিয়েটাৰ হৈ আছে থিয়েটাৰখন, কাৰণ তিনিখন ভিন্ন ধৰ্মীয় নাটক, তিনিটা ভিন্ন কেৰেক্টাৰত অভিনয় কৰিম, তাৰ বাবে মই এক্সাইটেড। আৰু লগতে যিসকল আমাৰ অভিনেতা অভিনেত্ৰী আছে লগত, তেওঁলোকক মই স্বাগতম জনাইছোঁ। আৰু আমাৰ যিখিনি নিৰ্দেশক কলা কৌশলী আছে তেওঁলোকক স্বাগতম জনাইছোঁ, উদ্যোক্তা কৰ্মকৰ্তাক মই স্বাগতম জনাইছোঁ। তেওঁলোকে এটা সুন্দৰ অনুষ্ঠান আমাৰ মাজত আগবঢ়াই দিছে। অমলতাৰা থিয়েটাৰৰ জৰিয়তে যাতে অসমৰ মাজত থকা যিখিনি আমাৰ বৈষম্য সেইখিনিও তেওঁলোকে দূৰ কৰিব চেষ্টা কৰিছে। যিহেতু আমি দুটা ভাষাত কৰিম, আমি কেনেকৈ দ্বিতীয় ভাষাটোক আমি কেনেকৈ আঁকোৱালি ল'ম, আমাৰ অসমীয়া ভাষাখিনিক আমি কেনেকৈ তেওঁলোকৰ মাজত উপস্থাপন কৰিম, তেওঁলোকৰ ভাষাটোক আমি কেনেকৈ উপস্থাপন কৰিম, তাৰে প্ৰয়াস কৰিছে অমলতাৰা থিয়েটাৰে। আৰু অমলতাৰা থিয়েটাৰৰ এই জয়যাত্ৰা যাতে সদায় অমৰ হৈ থাকক, তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে, মই সেইখিনি কামনা কৰোঁ। সুখী অনুভৱ কৰিছোঁ নিজকে। ঠিক আছে, চ' ধন্যবাদ থাকিল। আৰু এইফালে বাকীসকলকতো আপোনালোকে হয়তো দেখিছে, এইবিলাক মানে কি প্ৰায় চিনাকি মুখে হয়। আৰু এইফালে চানীক আপোনালোকে চিনি পায়, চানীও আহিছে, আপোনালোকে চাব। আৰু এইফালে আমাৰ জোন আছে,